সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াক শক্তিশালী নেতৃত্ব দিয়া শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত বহু বছৰ ধৰি যিসকলে আই অসমীৰ সেৱাৰ হকে নিজৰ বহুমূলীয়া সময় অতিবাহিত কৰিছিল, খৰচ কৰিছিল, তেনেকুৱা জিলা সভাপতি, কেন্দ্ৰীয় সমিতিৰ সদস্যা প্ৰমুখে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াকে ধৰি প্ৰায় 40 গৰাকীতকৈ অধিক আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে। গতিকে অসমত যুৱ শক্তিৰ যিটো আমি দেখোঁ সদায় সন্মুখৰ পৰা তেখেতসকলে নেতৃত্ব দিয়ে, তো আজি আমাৰ দলটোকো সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে আৰু এক যুৱ শক্তি আজি আনুষ্ঠানিকভাৱে আমাৰ লগত চামিল হ'ল। গতিকে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা প্ৰতিগৰাকী আত্মীয় আমাৰ যুৱ নেতাক আমি আনুষ্ঠানিকভাৱে আমাৰ দললৈ উষ্ম আদৰণি জনালোঁ।